ৰঙৰে জুই জ্বলিল আজি পলাশৰ ডালতে ফাগুনৰ বাহ লাগিল নিকুঞ্জ বনতে। নমস্কাৰ, মই অপৰ্ণা গগৈ। ফাৰ্ষ্ট নিউজৰ সমূহ দৰ্শকক ৰঙৰ উৎসৱ ফাকুলৈ আপোনালোকক শুভেচ্ছা জনালো। আজি আমাৰ লগত আছে শতদল শিল্পী সমাজৰ আয়তীসকল। ফাকুৱাৰ এক অভিন্ন অংগ হৈছে হোলী গীত। অসমীয়া লোকসংগীতক চহকী কৰি আহিছে এই হোলী গীতে। আজি শতদল শিল্পী সমাজৰ আয়তীসকলে আপোনালোকক সকলোৰ আগতে পৰিৱেশন কৰিব এই হোলী গীত। আহক পোনপ্ৰথমে আমি পৰিচয় হওঁ শতদল শিল্পী সমাজৰ মুখ্য পাঠিকা। আপোনাৰ পৰিচয়টো দিয়ক। নমস্কাৰ, মোৰ নাম লক্ষ্মী দাস। আমি শতদল শিল্পী সমাজ অনুষ্ঠানটো প্ৰায় 20 বছৰ চলাই আছো। অসমৰ লোক সংস্কৃতিসমূহ প্ৰচাৰ প্ৰসাৰ কৰাৰ কাৰণে আমি চেষ্টা কৰি আছো। হোলী গীত আমি অসমৰ বাহিৰতো আমি দিল্লী, নাগপুৰ এনেকুৱা জেগাতো গাইছো। ভূয়সী প্ৰশংসা পাইছো। অসমৰ হোলী গীতৰ নিচিনা বাহিৰত হোলী গীত নাই। আপোনালোকৰ আয়তী কেইগৰাকী আছে হোলী গীতৰ লগত জড়িত? আমাৰ আয়তী এনে আৰু আছে, এতিয়া আমাৰ ইয়াতে 15 জনীমান আহিছে আৰু আছে। আমি বিভিন্ন নাম, মুখা নাম, দিহা নাম সকলো কৰো আৰু তাৰ লগত ভোৰতাল নৃত্য এনেকুৱা মানে বিভিন্ন ধৰণৰ প্ৰগ্ৰেম আছে। আমি অসমৰ বাহিৰতো কৰিছো। আজি আমাৰ দৰ্শকক কি শুনাব আপোনালোকে? আমি হোলী গীত গাওঁ। বৰপেটাৰ যিটো মানে অৰিজিনেল হোলী, মোৰ গুৰু নৰহৰি পাঠক আছিলে আমাৰ গুৰু, তেখেতৰ পৰা আমাক শিকাইছিলে। তাৰে হোলী আৰু গাম। ঠিক আছে, আহক আমি উপভোগ কৰো শতদল শিল্পী সমাজৰ হোলী গীত। কানায়া হিল
খুব সুন্দৰ গীত আপোনালোকে পৰিৱেশন কৰিলা গোটেই শতদল শিল্পী সমাজে। ইয়াত আমাৰ শতদল কি কয় হোলী গীতত যি নাম বা হেৰি আমাৰ বহুত দৰ্শকে জানেও বহুত দৰ্শকে নাজানেও, অলপমান বুজাই দিওঁ ইয়াৰ অৰ্থখিনি অলপ চলক আৰু আমাৰ দৰ্শকক। ধন্যবাদ। হোলী গীতটো আচলতে কৃষ্ণৰ ওপৰতে গোটেইখিনি, ভগৱান শ্ৰীকৃষ্ণৰ ওপৰতে। আমাৰ কৃষ্ণ গোসাঁই তাৰমানে মাজতে তেওঁ নিজৰ গৈছিলে হেৰি ওচৰত ধুনুচা আকাৰে গৈ পেলাই ধুনুচাৰ লগত থাকি গ'ল। তাৰপিছত সেইটো তাৰমানে কৃষ্ণ আৰু ৰুক্মিণীৰ মাজত মানে পুৰা সংঘাত আৰু কিয় যাব ঘৰ এৰি পেলাই বেলেগ ঠাইত কিয় যাব। তাৰপিছত সেইটো মানে লাগি পেলাই কৃষ্ণ মানে তাৰ পৰা আহি তাত খুজি মানে হেৰি কৰি গ'ল আৰু তেওঁ বিচাৰি গ'ল। গৈ পেলাই তাতে তাৰমানে তেওঁ কৃষ্ণক আহিব, তেওঁ কৃষ্ণ আহিব কৈছে কিন্তু আহিব নিদিয়ে, দুৱাৰখন বন্ধ কৰি দিছে। দুৱাৰখন বন্ধ কৰি বৰপেটাৰ তাৰমানে এইটো ভাল হোলী মানে কৰে আৰু কি বুলি কয় জানো, সেইটো বাঁহৰ মানে বেৰা দিয়ে, বাঁহৰ বেৰা দিয়ে। সেই বেৰাটো এনেকুৱা এটা ওলাই সেইদিনা সুঁৱৰিৰ দিনা মানে আমি এতিয়া দেখিছো, আগত নাজানো। গতিকে এতিয়া দেখা মতে সুঁৱৰিৰ দিনা বাঁহডাল মানে গোসাঁই আহি আছে, গোসাঁইক তাৰমানে ইমান মানুহে আগুৰি ধৰে নহয়, গোসাঁই হেৰি কম এনেকে মানে এনেকে হালি যাব এনেকে হালি যাব আৰু কৃষ্ণ তাৰমানে তাৰ ভিতৰত সোমাই থাকে। আৰু এইডাল বাঁহডাল তাৰমানে এইফালৰ ফালৰ মানুহখিনিয়ে তাৰমানে বাঁহডাল ধৰে, বাঁহডাল ধৰি তাৰমানে সেইডাল একদম ভাঙি পেলাই শেষত সোমাই আহে আৰু না আহিব নিদিয়ে, তাৰমানে কিয় যাব ঘৰ এৰি পেলাই। সেইটো আৰু এতিয়া আমি কৃষ্ণ সেইটো গাইছো আমি, কৃষ্ণ কানাই আহিলো কানাই আহি আছে, সেইটো গাইছো। এতিয়া হোলী গীত আমাৰ অসমত কেতিয়াৰ পৰা মানে প্ৰচলিত হৈছিলে? গুৰুজনাৰ দিনৰ পৰা। এতিয়া আমাৰ অকল বৰপেটা বা আমাৰ অসমতে বৰপেটাৰ আমাৰ অসমৰ নহয় ভাৰতৰ ভিতৰতে বৰপেটা আছে, বৰপেটা আছে। আৰু বৰপেটাৰ পৰা আৰম্ভ বৰদোৱাটো হৈছে আমাৰ জন্মস্থান। গতিকে এইখিনি বস্তুটো এতিয়া আমাৰ অসমৰ যিটো গীতৰ শৈলী সেইটো তাৰমানে বাহিৰত নহয়, বাহিৰত এনে গাই চবতে নিজৰ নিজৰ হেৰি কালচাৰ, কিন্তু আমাৰ মানে আচাৰ সুন্দৰ লাগিল। আকৌ আমাক শুনাবলৈ হোলী গীত আৰু এটা চেষ্টা এইবাৰ ময়ো অলপ সহযোগ কৰিব চেষ্টা কৰিম। নয়ন মাধুৰী ভাষে উভিছে বাসন্তী ৰাণী নবয়নো ৰাগে শ্যামলয়ুৰণী মাজে।
আমি ইমান দেৰি উপভোগ কৰিলো সদদল শিল্পী সমাজে পৰিবেশন কৰা হলিগীত আৰু খুব বেছি আনন্দ আৰু মই নিজেও বহি গলো যিহেতু এতিয়া আমি সদদল শিল্পী সমাজৰ লগত জড়িত প্ৰত্যেক গৰাকী আয়তী আৰু লগতে দুগৰাকী আমাৰ লগত বাপ আছে তেওঁলোকৰ আমি পৰিচয়
কৃষ্ণ মোৰ নাম ৰামকৃষ্ণ মায়ন বৰপেটা সত্ৰতে ঘৰ বাইদেউৰ লগতে মই হোলী চলি ঢোলকটো বাজাওঁ বহুদিন হ'ল আৰু এই হোলী আহিলে বাইদেউ মোক সদায় নিমন্ত্ৰণ দি বজাব লাগে কৃষ্ণ মোৰ নাম বিমলা তালুকদাৰ মই সত্ৰদল মহিলা সমিতিৰ লগতে জড়িত হৈ আছো বহু বছৰৰ পৰা মোৰ নাম দীপ্তিকণা মজুমদাৰ আসাম ছেক্ৰেটাৰিয়েটত চাকৰি কৰিছিলোঁ বাইদেউক একেবাৰে সৰুৰ পৰাই বাইদেউৰ লগত মই গান বাজনা নচা আদি সকলোতেই জড়িত আছোঁ মোৰ নাম মীনা তালুকদাৰ সত্ৰদল শিল্পী সমাজৰ লগত জড়িত মই সৰুৰ পৰাই বাইদেউৰ লগত নাম শিকিছোঁ গতিকে বাইদেৱে মোৰ গুৰু এইখিনি মোৰ নাম শ্ৰী জুনু বৰ্মন মই সত্ৰদল শিল্পী সমাজৰ লগত নাম লৈছোঁ নমস্কাৰ মোৰ নাম কল্পনা নাথ মই সত্ৰদল শিল্পী সমাজৰ লগত জড়িত বহু বছৰৰ পৰাই নমস্কাৰ মোৰ নাম শ্ৰী অনিমা শইকীয়া মই চানমাৰীৰ পৰা আহোঁ আৰু বাইদেউৰ লগত সত্ৰদল শিল্পী সমাজৰ লগত আজি 2008 পৰা মই জড়িত আছোঁ নমস্কাৰ মোৰ নাম সুচিত্ৰা গোস্বামী মই সত্ৰদল শিল্পী সমাজৰ লগতে জড়িত বাইদেউৰ লগত নাম গুণ গাই আছোঁ নমস্কাৰ মোৰ নাম শ্ৰী চুনু ৰাজবংশী সত্ৰদল সমাজৰ শিল্পী বাইদেউৰ লগত আজি বহুত বছৰৰ পৰা নাম গুণ গায়ে আছোঁ এইখিনিয়ে কৈ কৃষ্ণ নমস্কাৰ মোৰ নাম শ্ৰী নিৰলা মেধি ডেকা মই সত্ৰদল দলৰ লগতে জড়িত নমস্কাৰ মোৰ নাম শ্ৰীমতী মিনতী দাস মই গণেশগুৰিৰ পৰা আহোঁ সত্ৰদলৰ লগত বহুত বছৰ জড়িত হৈ আছোঁ নমস্কাৰ মোৰ নাম প্ৰণামী বৈশ্য মই সত্ৰদল শিল্পী সমাজত বহুত জড়িত হৈ আছোঁ আৰু তাৰ লগতে মই বাইদেউক আজি ধন্যবাদ জ্ঞাপন কৰিম এই সুযোগতে কাৰণ আমাক এই বাইদেৱে বহুতখিনি মহিলাক আগুৱাই আনিছে নিজৰ প্ৰতিভাখিনি প্ৰকাশ কৰিবৰ কাৰণে বহুতো আমাক গুৰু হিচাপে তেখেতে আমাক সেয়া শিকাই আছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ নমস্কাৰ নমস্কাৰ মোৰ নাম শ্ৰী নিৰু কলিতা মই সত্ৰদল শিল্পী সমাজৰ লগত জড়িত আৰু বাইদেউৰ লগত যেতিয়াই বাইদেৱে বিচাৰে মই তেতিয়াই আহোঁ আৰু বাইদেউৰ লগত খুবেই মই থাকোঁ আৰু নমস্কাৰ মোৰ নাম শ্ৰী নমল শইকীয়া সত্ৰদল শিল্পী সমাজৰ সকলো সদস্যৰ দৰে মই এজন পুৰণি সদস্য বাইদেউৰ লগতে বহুদিন ধৰি কেইবাবছৰ ধৰি কিনে আজি এই অনুষ্ঠানবিলাকত অংশগ্ৰহণ কৰি আহিছোঁ আৰু সকলো দলৰ সদস্যৰ উজ্জ্বল ভৱিষ্যত কামনাখিনি কৰি কিনে প্ৰাৰ্থনাখিনি কৰিছোঁ আয়তীসকলে কৈ আছে বাইদেউ 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 নিশ্চয় দৰ্শকে ভাবিছে ইয়াতে বহুত গৰাকী বাইদেউ আছে কোনগৰাকী বাইদেউৰ কথা কৈছে তেওঁ কথা কৈছে আমাৰ সত্ৰদল শিল্পী সমাজৰ মুখ্য পাঠিকা লক্ষ্মী বাইদেউৰ কথা আৰু তেওঁলোকে কোৱাৰ নিচিনা বহুগৰাকী মহিলাক তেওঁ আগুৱাই আনিছে অকল তেওঁলোকে হোলী গীত বুলি নহয় নামৰ পৰা আৰু কিয় নাম বহুত হেৰি কৰে বহুখিনি কৰে আপোনালোকক মই তলত যোগাযোগ কৰাৰ নাম্বাৰটো দি দিম আপোনালোকে যোগাযোগ কৰিব পাৰে যদি সকলোখিনিয়ে অসমীয়া লোকসংগীতৰ যি আছে সকলো এই সত্ৰদল শিল্পী সমাজে পৰিৱেশন কৰে লগতে বাইদেউ দীৰ্ঘায়ু আমি সকলো ফালৰ পৰা কামনা কৰোঁ আৰু লগতে আয়তীসকলে বাইদেউৰ মোৰ খুৰী হয় তেওঁ দীৰ্ঘায়ু কামনা কৰিছে আমিও কৰিছো কাৰণ তেনেকুৱা নিচিনা মহিলা আমাৰ মাজত লাগে ওলাই আহিব লাগে আৰু সত্ৰদল শিল্পী সমাজে তেওঁলোকৰ গৃহণী আৰু কিছুমানে চাকৰিও কৰে আৰু সকলেও বহুখিনি কৰ্মৰত হৈ আছে সেনেকুৱা সময়ৰ ভিতৰতো তেওঁলোকে আমাক সময় দিছে 5 মিনিট ৰিপৰ্টত তাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু ৰঙৰ উৎসৱ ঠাকুৰ হৈ আপোনালোকে কিবা আমাৰ দৰ্শকক ক'ব নেকি বা শুভেচ্ছা বাণী দিব নেকি ৰঙৰ উৎসৱ ফাকু এইটো এটা ডাঙৰ উৎসৱ আমাৰ অসমীয়া সমাজৰ কাৰণে এইটো বৰপেটাত দৌল উৎসৱ বুলিয়ে কয় আমি ফাকুৱা বুলি কওঁ এইটো চলি আছে এতিয়া আমি ফাকুৱা উৎসৱ বুলি কোৱাৰ লগে লগে ফাকু গীত অলপমান গাব নাপালে ফাকু অলপ আনিব নাপালে আমাৰ মন ভাল নালাগে সদায় আমি ফাকুৱাত তেতিয়া যিমান দিনলৈ আমি বাচি থাকোঁ ভালকৈ গাব পৰা থাকোঁ আমি তেনেকৈ ফাকু গীত গাই যাওঁ ধন্যবাদ লগতে সকলোৰে জীৱনবিলাক ৰঙীন হওক তাকে কামনা কৰিলো যাতে সকলোৱে ফাকুৰ দৰে যেনেকে ফাকুৰ দৰে ৰং থাকে সেনেকে যাতে সকলোৰে জীৱন ৰঙীনী হওক শুভকামনা থাকিল সকলোৱে সুস্থ হৈ থাকক ধন্যবাদ এইখিনি কৈ আজি আমাৰ অনুষ্ঠান সামৰণি মাৰিছো আৰু আপোনালোকে চাই থকাৰ বাবেও আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো